हेलो फ्रेंड्स, आज এটা নতুন ভিডিওতে আপোনালোকক মোৰ পেজলৈ স্বাগতম জনাইছো। আৰু আজি মই কি লৈ লৈছো জানেনে? একেবাৰে হেলদি বস্তু। যেহেতু কমলা এতিয়া अवेलेबल হয়, গতিকে কমলা লৈ লৈছো, হালধি, আমলখি এই গুটিকেইটা লৈ লৈছো। আহকচোন এতিয়া মই জুচাৰত অকমান জুচ বনাই লওঁ। আৰু কালাৰটো যে কিমান সুন্দৰ হ'ব ক'বলৈ বাকি নাই। শেষলৈকে কিন্তু আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি মই আশা ৰাখিলোঁ। ভিডিঅ'ছবিলাকনো কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব। সদায় হেল্ডি ৰেচিপিজ, অকল সদায় হেল্ডি ৰেচিপিজ বুলি নকওঁ, প্ৰায় হেল্ডি ৰেচিপিজ বুলিয়ে কৈছোঁ। কেতিয়াবা ফ্ৰাইড ৰেচিপি আহিব পাৰে। আৰু ভিডিঅ'ছবিলাক কেনেকুৱা লাগিছে জনাই থাকিব। আহক এতিয়া এইটো বনাওঁ। এতিয়া মই এনেকৈ জুচাৰত এনেকৈ অকণমান জুচ বনাই ল'লোঁ। আৰু এতিয়া মই চেকনি এখনে চেকি লৈছোঁ। কিমান সুন্দৰ ৰং হৈছে নহয়নে বাৰু ৰংটো? সেয়েহে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। বহুত কালাৰফুল লগা নাইনে বাৰু? মোৰ এতিয়া ৰেডিও হৈ গৈছে। বহুত সুন্দৰ লাগিছে ৰংটো, যিমান হেল্ডি সিমান টেষ্টি। এতিয়া মোৰ ৰেডি হৈ গৈছে। চাট মছলা দি দিছোঁ, নিমখ, এনেকুৱা ভাল লাগিছে খাই। আমলখিৰ যিটো মানে সোৱাদ, কমলা বেলেগ ধৰণে ভাল লাগিছে। ট্ৰাই কৰি চাব।